আমচনেটাৰ জৰিয়তে উৎকোচলৰ শাস্তিৰ সন্মুখীন বিলাসীপাৰাৰ ওচি ডাম্পাৰ চালকক লকআপত আবদ্ধ কৰি প্ৰথমে মাৰপিট ইয়াৰ পিছত ধনৰ বিনিময়ত মুকলি 1 লাখ টকাৰ দাবী কৰি 40,000ৰ ডাম্পাৰ চালকক মুকলি ঘটনাত জড়িত দুই আমচু নেতা আফজালুৰ ৰহমান আৰু মিৰাজুল ইছলাম বিলাসীপাৰাত পুনৰ আৰক্ষীৰ খাকী পোছাকত দাগ হানিলে এজন আৰক্ষী বিষয়াই এবাৰ ডাম্পাৰ চালকৰ পৰা ধন দাবী কৰি শাস্তিৰ সন্মুখীন হৈছে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়ো বিলাসীপাৰা থানাৰ ওচি টুগুল বড়োক ইতিমধ্যে ধুবুৰী পিআই কোৰ্টলৈ শাস্তিমূলক বদলি কৰা হৈছে উল্লেখ্য যে বৃহস্পতিবাৰে বিলাসীপাৰাৰ বেলতলিৰ পৰা এখন কিনভৰ্তি ডাম্পাৰ জব্দ কৰিছিল ওচি টুগুল বড়োৱে অভিযোগ অনুসৰি ডাম্পাৰ আৰু ডাম্পাৰৰ চালকক প্ৰথমে বিলাসীপাৰা থানালৈ লৈ যোৱা হৈছিল থানালৈ লৈ গৈ ডাম্পাৰ চালকক লকআপত সোমোৱাই নিৰ্মমভাৱে কৰিছিল মাৰপিট ইয়াৰ পিছত এৰি দিয়াৰ নামত দাবী কৰিছিল 1 লাখ টকা পিছত 40,000 টকাত মুকলি কৰি দিয়াৰ বন্দোবস্ত কৰি আমচুৰ দুই নেতাক্ৰমে আফজালুৰ ৰহমান আৰু মিৰাজুল ইছলামৰ জৰিয়তে লৈছিল উৎকোচ কিন্তু 20,000 টকা ডাম্পাৰৰ গৰাকীয়ে তেতিয়াই জমা দিছিল যদিও বিলাসীপাৰা থানাৰ ওচি টুগুল বড়োৱে আমচু নেতাৰ ফোনপেত দিবলৈ কৈছিল বাকি 20,000 টকা ইফালে এই কাণ্ডৰ পিছতে থানাৰ পৰা মুকলি আকাশৰ তললৈ আহি ভুক্তভোগী ডাম্পাৰ চালকে ধুবুৰী আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিলে অভিযোগ ইয়াৰ পিছতে বিলাসীপাৰা থানাৰ ওচি টুগুল বড়োৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে ঘোষণা কৰে তদন্ত আৰু ইতিমধ্যে বিলাসীপাৰা থানাৰ ওচি টুগুল বড়োক তাৎক্ষণিকভাৱে ধুবুৰী পিআই কোৰ্টলৈ শাস্তিমূলকভাৱে বদলি কৰা হৈছে ইফালে ঘটনাত জড়িত থকা দুই আমচু নেতাক্ৰমে বিলাসীপাৰা জিলা আমচুৰ সাধাৰণ সম্পাদক মিৰাজুল ইছলাম আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আফজালুৰ ৰহমানক বহিষ্কাৰ কৰিছে আমচুৱে এতিয়া প্ৰশ্ন হৈছে কেৱল মাত্ৰ শাস্তিমূলক বদলিয়েই শেষ দায়িত্ব হ'ব নেকি আৰক্ষী বিভাগৰ ওচি বড়োৰ বিৰুদ্ধে লোৱা নহল কোনো অন্য ব্যৱস্থা এই সন্দৰ্ভতে এতিয়া সৰব হৈ পৰিছে বিলাসীপাৰাৰ দল সংগঠন আমি এক গাড়ি শিল ছিলাম আমার পরে চালান ধরা সবকে আছে প্রথমে চালানটা দেখিয়া আমার ওসি স্যারে মানে চালানটা দেখেই মানে আমাকে একটা লাগতে গেল লাগতে মেরে পাশে ফের আবার গাড়ির ওখানে এসে ফের এই একটা দিল বাড়ি একটা পরপর একটা গাড়ি দিল খাবো দিয়ে গাড়ি নিয়ে এলো সাতটা বাবা গাড়ি নিয়ে এলো থানায় নিয়ে যাওয়ার পরে 1 লাখ টাকা ডিমান্ড করি থানা ওসি স্যার 1 লাখ টাকা ডিমান্ড করার পরে এই আমরা বললাম যে 1 লাখ টাকা তো আমি দিবার না পাবো পরে আমাকে নিয়ে লোক হবে তারপরে টাকাখানি আমার ভাইটা ওই যে ডাঙর ভাই আছে ওপরে আইলো তারপরে টাকাখানি ও ভাইটা হাতে মিলে হয়েছে পয়সাখানি থানা লইছে থানাত কোনে ওসি দিছে নে ওসি নিছে নিজে হাতে নিছে 20,000 টাকা ক্যাশ নিছে 10,000 টাকা এই বেলেগের ফোন পে নিছে কার ফোন পে মিরাজু আপোনালোকৰ পুৰা কিমান টকা দাবী কৰিছিল আমার টাকা দাবি করছিল 1 লাখ টাকা তাৰপিছত মিলামিলি হয়েছে 40,000 টাকা 40,000 টাকার পরে 20,000 টাকা ক্যাশ নিছে 10,000 টাকা ফোন পে নিছে 20,000 টাকা ক্যাশ আপুনি কাক দিছে ওসি স্যারক দিছে ডিরেক্টলি অফিসৰ ভিতৰতে দিছে হ্যাঁ ওসি স্যার থানার মুখে হাতত লৈছে মুখামুখি হাতত লয় অতি নিজে হাতে লৈছে হ্যাঁ ওসি নিজে হাতে আর 10,000 টাকা কিয় আপুনি বেলেগৰ দিলে ওসি স্যার কয়ে দিল যে মিরাজুলের একাউন্টত দে মিরাজুলের একাউন্টত দিলে আমি পাবো আচ্ছা আপনার কি পয়সা দিলে আপনার কি কোর্ট আছে নাই আমার চালান ওকে আছে গাড়ির কাগজপত্র ওকে আছে গাড়ি কি আছিল গাড়ি গিফটি আছিল আপোনাক লকআপৰ ভিতৰত ৰাখিছিল নি হ্যাঁ আমাক লকআপৰ ভিতৰত ৰাখিছিল মানে 10,000 টকাটো কোনবা নেতাক কোনে দিব কলে আপোনাক ওসি দিবার কোনো ওসি কি কৈছে ওসি কলে মিরাজুলের একাউন্টত দিলে আমি পাবো আমি নাম্বারের মালিক আপনার গাড়ির কাগজপত্র ঠিক আছিল বা হিলোর চালান আছিল তার পিছনে কি হলো এটাই তো স্যার আমরা এই কারণে তো আমরা খবর পাই না যে এই ওয়ারিং সব বস্তু ওকে আছে এর জন্য মারপিট করলো কি কারণে ওসি স্যার মারপিট করলো বিলাসীপাৰাৰ পৰা বেল্লাল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ